516 সংখ্যক এই চিলাৰায় দিৱসৰ জন্মদিন আজি আমি সাহসী বীর চিলাৰাৰ যি আমাৰ ডিমৰীয়া অঞ্চলত উদযাপন কৰিছে তাৰ বাবে আমি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ বীৰ চিলাৰৰ যি আদৰ্শ আছিল, যি সাহস আছিল, যি শক্তি আছিল, সেই আদৰ্শক যুৱ প্ৰজন্মই লৈ যাতে বৰ অসম এখন গঢ়িব পাৰে তাৰে আমি কামনা কৰিছো। আচলতে আমাৰ যিহেতু কোচ ৰাজবংশী যিটো আমাৰ জনজাতি, আমাৰ এই মানে মধ্য অসম প্ৰান্তত প্ৰায় অকণমান মানে সংখ্যাটো মানে যদিও বেছিকে আছে, কিন্তু আমাৰ সংগঠনৰ মানে একত্ৰিত কৰাৰ অভাৱত মানে আমি চেৰেলি ভেদেলিকে থাকিব লগা হৈছে, আৰু যাৰ কাৰণে আমি প্ৰতিটো দিশৰ পৰাই পিছ পৰি ৰৈছো। আৰু সেই চিন্তা কৰি আমি ডিমৰীয়াত প্ৰতিবাৰে মানে জেগাই জেগাই মানে গাঁও ৱাইজ এনেকুৱা মানে সৰু সুৰাকে সকলোৱে নাম প্ৰসংগ কৰি পেলাই হওক আমাৰ জাতিৰ যি মহাবীৰ চিলাৰাই, তেখেতৰ প্ৰতি আমি প্ৰতিবাৰে মানে কৰোৱে, শ্ৰদ্ধা নিবেদোৱে। কিন্তু এইবাৰ অকণমান মানে আমি একত্ৰিত হৈ আমাৰ ডিমৰীয়া সমষ্টিত যিখিনি নেকি আমাৰ কোচ ৰাজবংশী জনজাতীয় লোক আছে, তেওঁলোকক আমি একত্ৰিত কৰি যাতে আমি আমাৰ এই জাতিটোৰ মানে বৰ্তমান সময়ত দেখিবলৈ পাইছে যে সংকট কাল বুলি ক'ব লাগিব, যিহেতু আমাৰ বৰ্তমান
সকলো পিনৰ পৰাই আমি প্ৰবঞ্চিত হৈ আছো। আজি STৰ ক্ষেত্ৰতে হওক বা আমাৰ অধিকাৰৰ ক্ষেত্ৰতে হওক, আজি কমতাপুৰৰ বাহিৰত যিখিনি কোচ ৰাজবংশী জনজাতীয় লোক আছে তেওঁলোক সকলো পিনৰ পৰা পিছ পৰি ৰৈছে। গতিকে আমি যাতে আমাৰ ইয়াত যে আমিও ডিমৰীয়াখনত যে আমি কোচ ৰাজবংশীৰ মানুহখিনিও যে একত্ৰিত হৈ আছো, সেইখিনি মানে প্ৰকাশ কৰাৰ উদ্দেশ্যে আমি আজি ইয়াত একত্ৰিতভাৱে সকলোৱে একলগ হৈ যাতে আমি জাতিটোৰ স্বাৰ্থত সকলোৱে আমি মানে ভাগ আৰু নিবিচাৰো, আমি সকলোৱে আজি ইয়াতে আক্ৰাচুৰো আছে বা সন্মিলনীও আছে, গোটেইখিনি লগ লাগি আমি ইয়াতে একত্ৰিতভাৱে আজি চিলাৰায় দিৱস উদযাপন কৰিছো। আশা কৰিছো এইখন মঞ্চৰ জৰিয়তে আৰু মানে অনাগত দিনত ৰাজ্যজুৰি আমাৰ সকলো এক হৈ আমাৰ জাতিটোৰ উন্নয়নৰ স্বাৰ্থত যাতে সকলোৱে একলগ হৈ মাত দিয়ে, তাৰ কাৰণে মই আজি মানে এই অনুষ্ঠানটোৰ জৰিয়তে অনুৰোধ জনাইছো সকলো অসমবাসী ৰাইজক। ইমান নাহে নহয়, অলপ ডিমৰীয়া কোচ ৰাজবংশী সমাজে আজি একত্ৰিত হৈ বিশ্ব মহাবীৰ চিলাৰায় আমাৰ যি জাতীয় বীৰ, আমি সেই বীৰৰ চিলাৰায় দিৱসটো আজি বামফৰ খেলপথাৰত আয়োজন কৰিছো। আৰু এই বামফৰ খেলপথাৰত আয়োজন কৰাত বামফৰ বঙালবৰী সমূহ ৰাইজে আমাক সহযোগ কৰিছে। আৰু আজিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন অনুষ্ঠিত হৈ গৈছে, আৰু তাৰপিছতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু আমাৰ কোচ ৰাজবংশী যি আৰাধ্য দেৱী মা কামাখ্যাৰ প্ৰতিচ্ছবিত পূজা অৰ্চনা কৰা হয়। আৰু লগে লগে চিত্ৰাংকন প্ৰতিযোগিতা এতিয়া চলি আছে, আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে আমি আমাৰ এই ডিমৰীয়া অঞ্চলৰ কিছু সংখ্যক বয়োজ্যেষ্ঠ আৰু বিভিন্ন ক্ষেত্ৰত আগবঢ়া আমি কিছু যুৱক যুৱতীক আমি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছো। তাৰপিছতে সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, আৰু এই অনুষ্ঠানসমূহৰ জৰিয়তে আজি আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক দিৱসটি আমি বামফৰ খেলপথাৰত আয়োজন কৰিছো। আৰু সমগ্ৰ ডিমৰীয়াবাসী ৰাইজক আমি একত্ৰিত কৰি এই অনুষ্ঠানটো আয়োজন কৰাৰ চেষ্টা কৰিছো, আৰু প্ৰত্যেক বছৰে আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈ থাকে, আৰু ভৱিষ্যতলৈ নিশ্চয় আমি এনেদৰে সুন্দৰভাৱে অনুষ্ঠানখিনি অনুষ্ঠিত কৰিব পাৰিম। 516 সংখ্যক এই বিশ্ব মহাবীৰ চিলাৰায় দেৱৰ আচলতে আমি ইয়াতে জন্ম জয়ন্তীটো পাতিছোঁ। আমি আপোনালোকে বোধহয় অসমৰ বেছিভাগ মানুহ নাযায়, তথাপিতো আমাৰ ডিমৰীয়া অঞ্চলৰ মানুহ জানেই। আমাৰ এই ডিমৰীয়াত প্ৰায় 42খনমান আমি গাঁও আছোঁ, আমাৰ কোচ জনগোষ্ঠীৰ মানুহ হয়। কিন্তু এতিয়া মানুহখিনি খুব ব্যস্ততাও, সেয়েহে তথাপিতো আহি ইয়াতে সকলোৱে আহি আজি সহযোগ কৰিছে। এইটোৰ কাৰণে আমি তেখেতসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ মই উদযাপন সমিতিৰ সভাপতি হিচাপে। আৰু আমাৰ ডিমৰীয়াৰ যিখিনি কোচ জনগোষ্ঠীৰ মানুহ আছে, আমি চৰকাৰৰ ওচৰত সদৌ অসম কোচ ৰাজবংশীৰ লগতে আমি ডিমৰীয়াবাসীও আমি এটা কথা কওঁ, আমাক যিহেতু আন প্ৰদেশবিলাকত আমাক জনজাতিকৰণ কৰি থৈ দিছে, গতিকে আমাৰ এই অসমৰ কোচখিনিত কোচ ৰাজবংশীসকলক আচলতে জনজাতিয়ে তালিকাভুক্ত কৰিলে আমি খুব ভাল পালোঁ হয়। গতিকে আৰু মই চৰকাৰৰ ওচৰত এতিয়াও আমাৰ দৃঢ় বিশ্বাস, আমাৰ জনগোষ্ঠীটোক তেখেতসকলে নিশ্চয় জনজাতিকৰণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰি আমাৰ জাতিটোকো সংৰক্ষিত হৈ থকা এটা সুবিধা দিব বুলি আমি চৰকাৰৰ ওচৰত আমাৰ এটা অনুৰোধ। আৰু আমাৰ এই চিলাৰায় দিৱস অকল এইবাৰ বুলিয়ে নহয়, ইয়াৰ আগতো আমাৰ ডিমৰীয়া অঞ্চলত পাতিয়ে আহি আছে আৰু সদৌ অসম ভিত্তিতো পাতি আছে। গতিকে আমিও সেই জনগোষ্ঠীৰ এজন জাতি হিচাপে আমি আমাৰ জাতিটোৰ সদায় শস্য বীৰ্য আমি বঢ়োৱাৰ কথাটোত আমি সদায় চিন্তা কৰিমেই। গতিকে এইটো ক্ষেত্ৰত আমি আমাৰ প্ৰাণ থকালৈকে আমি কোনোদিনাখন ক্ৰুটি নকৰোঁ। আৰু মোৰ এটা অনুৰোধ আপোনালোকৰ সংবাদ মাধ্যমকো, আমাৰো যিসকল পিছৰ প্ৰজন্ম আছে এটা নৱপ্ৰজন্মক এই কথাটোত অকণমান আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকে নিশ্চয় পদক্ষেপ ল'ব বুলি মোৰ আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকিল। ধন্যবাদ।